ট্ৰেইনে যে একেবাৰে এনেকুৱাকে কাটি দিলে তাৰমানে কথাটো কি হলো মানে বৰ্তমান পচন্দ মই এক্সিডেন্টটো বেছিকে হবলগীয়া নাছিলে যে যিবিলাক যে তেনেকুৱাকে যে দান বৰঙণি যে ৰাইজে দিছে কিছু মোৰ ঘৰলৈ আহিছে বা মোৰ কিবা এটা মৰমত মোৰ ফালৰ পৰা দিম বাৰু পিছে এই এনেকুৱা দান বৰঙণি পোৱাৰ পিছতে কি টকাখিনি মানে কি কৰিম বুলি ভাবিছ বাৰু এনে নমস্কাৰ বন্ধুসকল আজি আপোনালোকক এটা এনে এজন ব্যক্তিক মই দেখাম এজনৰ নাম হ'ল মানৱ শইকীয়া আৰু মানৱ শইকীয়াই আজি বেচেৰা এনে এটা দুৰ্ঘটনাত এখেতৰ ভৰি এনেকুৱা এটা পৰিস্থিতিলৈ গুচি গ'ল হয়তো আপুনি মই হয়তো কথাখিনি মানে প্ৰকাশ কৰিব নোৱাৰো এজন যুৱক বেচেৰা এখেতৰ ট্ৰেইনৰ খুন্দাত এখেতৰ ভৰি একেবাৰে টুকুৰা হৈ গ'ল আৰু এনেধৰণে আজি মানুহৰ ঘৰে ঘৰে আহি কিছু দান বৰঙণি বিচৰাত একেবাৰে ব্যস্ত হৈ আছে দেখিছে আৰু এখেতৰ যিটো ভৰি চাৰ্জাৰিং কৰিবৰ কাৰণে কিছু টকা খুব মানে প্ৰয়োজন হৈছে কিছু টকা আৱশ্যক হৈছে এহে আজি গাঁৱে ভূঞে আজি বিভিন্ন ধৰণৰ মানুহৰ ওচৰলৈ গৈ কিছু দান বৰঙণি বিচাৰি ফুৰিছে আৰু প্ৰকৃততে মানৱ শইকীয়াই যিটো মোৰ ঘৰলৈ আজি আহিছে আপোনালোকেও এখেতক যদি কিছু দান বৰঙণি যদি দিম বুলি ভাবে তেতিয়া এখেতে যিটো স্কেনাৰখন আছে মই স্কেনাৰখন স্ক্ৰীণত দি দিছো এই স্ক্ৰীণত আপোনালোকে কিছু মানে যিটো আপোনাৰ মনত ভাবি কিছু টকা দিব পাৰিব আৰু কিছু এখেতৰ আজি বিষয়ে কিছু কথা মই পাতিম মানৱ নমস্কাৰ মই কথা এটা কবলৈ ওলাইছো মই বিশেষকে নহয় মোৰ বিশেষকে চাৰ্জাৰযোগ খুৱাবৰ কাৰণে মই বহুত কোচিছ কৰিছো বহুত কালেকশ্যন কৰিছো অলৰেডি পিছে মানৱ একেবাৰে চমুকে মই কথা এটা সুধো দেই মানে প্ৰথমতে ক'ত কি কেনেকুৱা ধৰণৰ দুৰ্ঘটনা মানে ক'ত গৈছিলে মানে প্ৰায় কিমান টাইমত আছিলে বাৰু দিনতে ৰাতি বাৰু ট্ৰেইনে যে একেবাৰে এনেকুৱাকে কাটি দিলে তাৰমানে কথাটো কি হলো মানে বৰ্তমান পচন্দ মই এক্সিডেন্টটো বেছিকে হবলগীয়া নাছিলে লগৰজনৰ ঘৰৰ পৰা মই আহিলো তাৰপৰা সি মোক গাড়ীখন পাৰ্চনেল এৰি দিলে তাৰপিছত মই এইপিনে ফোন কৰি আহোঁতে তাৰমানে আমাৰ গেটমেনৰ চাইডেদি যিখন আমাৰ একদম পাৰ্চনেল মেলামাটি গেট সেইখনৰ গেটখনত মোৰ ভৰিটো লাগি ধৰিলে লাগি ধৰা দেখি গেটমেনজনেও নাজানিবও পাৰে পাৰ্চনেল হয় নাই যেতিয়া ভৰিটো লাগি ধৰিছিলে তেতিয়া কিবা চিঞৰ বাখৰ কিবা লগা মানে নকৈছিলি নেকি নাই মই চিঞৰ বাখৰটো বিশেষকে কোৱা নাছিলো আৰু কি ট্ৰেইনখন কি উজনিৰ ফালৰ পৰা আহি আছিলে ট্ৰেইনখন তোমাৰ উজনি পিনৰ পৰা আমাৰ নামনিলৈ আহি আছে উজনিৰ ফালৰ পৰা মানে নামনিলৈ গৈ আছিলে আৰু মানে ট্ৰেইন তেতিয়া ৰাতি প্ৰায় সময় কিমান আছিলে বাৰু মিনিমাম 9:45 মানত হ'ব প্ৰায় ৰাতি 9:45 মান বুলি কৈছে তাৰ লগৰ ঘৰৰ পৰা আহি থকা সময়ত ট্ৰেইন ক্ৰছিঙৰ মাজতে একেবাৰে ভৰি এনেকুৱাকে এটা মানে ফচি গ'ল মানে তাই মানে ভৰিটো আঁতৰাব নোৱাৰিলে সেয়েহে মানে উজনিৰ ফালৰ পৰা যিহেতু এখন ট্ৰেইন আহি আছিলে খুব এটা মানে স্পীডত ট্ৰেইনখন আহি আছিলে আৰু তাই যিটো জেকমেনজনে জেক যিটো নমাই থোৱা আছিলে কিন্তু হ'লেও চিঞৰ বাখৰ তাই কৰিব নোৱাৰে বুলি কৈছে আৰু মানে উজনিৰ ফালৰ পৰা ট্ৰেইনখন আহি একেবাৰে তাৰ ভৰিখন কাটি দিয়ে আৰু তাই আৰু কি হ'ল ভৰিটো কাটি দিয়াৰ পাছত কি হ'ল যেতিয়া ভৰিখন যেতিয়া যে মোক কাটি দিলে তেতিয়া মই এটা চিঞৰ মাৰিছিলো কি বুলি চিঞৰ মাৰিছিলে মই মা বুলিয়ে চিঞৰ মাৰিছো আৰু পাৰ্চনেল অইন একো নাই তাৰ পিছতে আৰু এখন ট্ৰেইন পাই মানৱ কথা এটা সুধো যে যিবিলাক যে তেনেকুৱাকে যে দান বৰঙণি যে ৰাইজে দিছে কিছু মোৰ ঘৰলৈ আহিছে বা মোৰ কিবা এটা মৰমত মোৰ ফালৰ পৰা দিম বাৰু পিছে এই এনেকুৱা দান বৰঙণি পোৱাৰ পিছতে কি টকাখিনি মানে কি কৰিম বুলি ভাবিছ বাৰু এনে মই টকাখিনি বিশেষকে নকওঁ মোৰ এই চাৰ্জাৰীটো লগাই ললে চাৰ্জাৰীটো লগাম বুলি মই পাৰ্চনেল অলৰেডি ভাবি ললো আৰু চাৰ্জাৰীটো লগাবই লাগিব কিমান দাম এনে কিমান বুলি ডক্টৰে কৈছে ৭৫,০০০ কৈছে ৭৫,০০০ টকা আৰু তাৰ বাহিৰে ভৰিটো যেতিয়া তলতো আছে চাৰ্জাৰী মই কৈছো ভৰিটো তেনেকৈ বনোৱা মানে চাৰ্জাৰী কৰাৰ পাছত আপুনি আৰু কিবা ভাবিছে নেকি অলৰেডি ভাবিছো পাৰ্চনেল সৰু সুৰা দোকান এখন খুলিম বুলি ভাবিছো দোকান কি মানে কেনেকুৱা ধৰণৰ দোকান এনেকুৱা মিনিমাম কিমান ডাঙৰ দোকান নুখুলিলেও পকৰি ঘুগুনি দোকান ঠিক আছে কিবা এটা কৰিব লাগিব হয় নাই বাৰু ভাল লাগিল বন্ধুসকল এটা কথা কওঁ যে মানৱৰ কিছু কথাবোৰ মই ক'লো আপোনালোকক মানৱে যিটো এতিয়া দান বৰঙণিৰ ওপৰত যিটো মানে কিছু ঘৰত আমাৰ ঘৰে ঘৰে কিছু জাবুলিয়াত পৰিছে আৰু এখেতৰ ভৰি চাৰ্জাৰী কৰিবৰ কাৰণে মেক্সিমাম খুব কম ৭৫,০০০ টকা এখেতক দৰকাৰ হৈছে বুলি একেটাই যিটো ক'লে অলপ আগতে আপোনালোকে নিজে শুনিলে আৰু এইখিনি টকা মানে পাবৰ কাৰণে মানে যিটো ঘৰে ঘৰে একেটাই তেনেকে দান বৰঙণি বিচাৰি ফুৰিছে আৰু যিটো মই কৈছো যে আপুনি যদি মৰমত যদি আপুনি কিবা এটা যদি দিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে স্কেনাৰটোত আপোনালোকে স্কেন কৰি কিবা এটা আপোনাৰ ফালৰ পৰা দিব পাৰিব আৰু যদি কিবা কাৰণত যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে কিন্তু আপুনি যদি একো কাৰণত যদি এখেতক একো দান দক্ষিণা বা একো দান বৰঙণি দিব নোৱাৰে বুলি যদি আপুনি ভাবে বা নোৱাৰিছে তেতিয়াহ'লে আপোনালোকে একো কৰিব নালাগে কেৱল আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিবচোন কমচে কম কিবা এটা বেচেৰা ল'ৰাটো আগবাঢ়ি যাব ঠিক আছে।